নমস্কাৰ পৰীক্ষাৰ্থী আৰম্ভ কৰিছোঁ অসমৰ লগত জড়িত সাধাৰণ জ্ঞানৰ গুৰুত্বপূৰ্ণ 50টা প্ৰশ্ন আৰু উত্তৰ। প্ৰথম প্ৰশ্ন, অসমৰ ৰাজধানীৰ নাম কি? সকলো জানে উত্তৰ হৈছে অসমৰ ৰাজধানীৰ নাম হৈছে অপশ্যন চি দিছপুৰ। তাৰ পিছৰ প্ৰশ্ন, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত বা কোন ঠাইত অৱস্থিত? উত্তৰ হৈছে অপশ্যন বি গুৱাহাটী। তাৰ পিছৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক পশু কি? সকলোৱে জানে অসমৰ ৰাজ্যিক পশুটোৰ নাম হৈছে অপশ্যন এ গড়। তাৰে পিছৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক পক্ষীৰ নাম কি? উত্তৰ হৈছে অসমৰ ৰাজ্যিক পক্ষীটোৰ নাম হৈছে অপশ্যন বি দেওহা। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক ফুলবিধৰ নাম কি? উত্তৰ হৈছে অসমৰ ৰাজ্যিক ফুলবিধৰ নাম হৈছে অপশ্যন চি কপৌ ফুল। অসমৰ ৰাজ্যিক বৃক্ষডালৰ নাম কি? উত্তৰ হৈছে অসমৰ ৰাজ্যিক বৃক্ষডালৰ নাম হৈছে অপশ্যন ডি হলং গছ। তাৰে পিছৰ প্ৰশ্ন, অসমৰ জাতীয় বা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? উত্তৰ হৈছে অসমৰ বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে অপশ্যন ডি 8খন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? উত্তৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত অপশ্যন এ গোলাঘাট আৰু নগাঁও জিলা। অসমৰ সৰ্ববৃহৎ নদীখনৰ নাম কি? উত্তৰ হৈছে অপশ্যন ডি ব্ৰহ্মপুত্ৰ নদী হৈছে অসমৰ সৰ্ববৃহৎ নদী। অসমৰ বিহু কিমানটা বা অসমৰ বিহুত কিমানটা বিহু হিচাপে পালন কৰা হয়? উত্তৰ হৈছে অসমত উদযাপন কৰা বিহুৰ সংখ্যা হৈছে অপশ্যন বি তিনিটা। নেক্সট কুৱেশ্যন, অসমৰ উচ্চতম শৃংগটোৰ নাম কি? উত্তৰ অপশ্যন বি বৰাই। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ হৈছে অপশ্যন বি গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ হৈছে অসমৰ প্ৰথম স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী অসমৰ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ৰাজ্যপালগৰাকীৰ নাম কি? উত্তৰ হৈছে অপশ্যন এ ছাৰ আকবৰ হাইদ্ৰে। অসমৰ ৰাজ্যিক ভাষাটোৰ নাম কি? উত্তৰ হৈছে অসমৰ ৰাজ্যিক ভাষা হৈছে অসমীয়া। অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, শিৱসাগৰৰ ঐতিহাসিক পুখুৰীটোৰ নাম কি? উত্তৰ হৈছে শিৱসাগৰৰ ঐতিহাসিক পুখুৰীটোৰ নাম হৈছে অপশ্যন এ দীঘলী পুখুৰী। অসমৰ চাহ উদ্যোগৰ আৰম্ভণি কোন চনত হৈছিল? উত্তৰ হৈছে অসমত চাহ উদ্যোগৰ আৰম্ভণি হৈছিল 1837 চনত। তাৰে পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম তেল শোধনাগাৰটো ক'ত স্থাপন কৰা হৈছিল? উত্তৰ হৈছে অপশ্যন বি ডিপগৈ। অসমৰ সৰ্ববৃহৎ চহৰখনৰ নাম কি? উত্তৰ হৈছে অসমৰ সৰ্ববৃহৎ চহৰখনৰ নাম হৈছে অপশ্যন চি গুৱাহাটী। অসমৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ মুখ্য উপনদী? উত্তৰ হৈছে অপশ্যন এ মানস। কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান কোনখন ঠাই? উত্তৰ হৈছে অপশ্যন এ বটদ্ৰৱা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান। মাজুলী কি? উত্তৰ হৈছে মাজুলী হৈছে পৃথিৱী বিখ্যাত নদীদ্বীপ। অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 23, অসমৰ সৰ্ববৃহৎ নদীদ্বীপটোৰ নাম কি? উত্তৰ হৈছে অসমৰ সৰ্ববৃহৎ নদীদ্বীপটোৰ নাম হৈছে মাজুলী আৰু সৰু নদীদ্বীপটোৰ নাম হৈছে উমানন্দ। তাৰ পিছৰ প্ৰশ্ন, উমানন্দ দ্বীপ কোন নদীত অৱস্থিত? উত্তৰ হৈছে উমানন্দ দ্বীপ ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত। অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্ন, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষণৰ বাবে বিখ্যাত? উত্তৰ হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান হৈছে বাঘ সংৰক্ষণৰ বাবে বিখ্যাত এখন ৰাষ্ট্ৰীয় উদ্যান। অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? উত্তৰ হৈছে অপশ্যন চি 14। তাৰ পিছৰ প্ৰশ্ন, অসমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা কিমান? উত্তৰ হৈছে অপশ্যন চি 7খন। অসমৰ বিধানসভাৰ আসনৰ সংখ্যা কিমান? শুদ্ধ উত্তৰ হৈছে অসমৰ বিধানসভাৰ আসন বা সদস্যৰ সংখ্যা হৈছে অপশ্যন বি 126খন।
তাৰে পিছৰ প্ৰশ্ন বৰদোৱা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ হৈছে বৰদোৱা সত্ৰ প্ৰতিষ্ঠা কৰিছিল শ্ৰীমন্ত শংকৰদেৱে অপশ্যন এ বি হৈছে শুদ্ধ উত্তৰ অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি উত্তৰ হৈছে অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম হৈছে অপশ্যন চি গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল 1948 চনত নেক্সট কুৱেশ্যন অসমৰ সৰ্ববৃহৎ হ্ৰদটোৰ নাম কি উত্তৰ হৈছে অপশ্যন এ সোণবিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি উত্তৰ হৈছে অপশ্যন চি আনোৱাৰা টাইমুৰ তাৰ পিছৰ প্ৰশ্ন অসমৰ কোনখন জিলাত মানস ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত উত্তৰ হৈছে অপশ্যন বি বাক্সা জিলাত অসম চুক্তি কোন চনত স্বাক্ষৰিত কৰা হৈছিল উত্তৰ হৈছে অসম চুক্তি স্বাক্ষৰিত কৰা হৈছিল 1985 চনত অপশ্যন এ হৈছে শুদ্ধ উত্তৰ আৰু তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী আৰু অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া নেক্সট কুৱেশ্যন অসমৰ কোনখন নগৰক চাহ নগৰী বুলি জনাজাত উত্তৰ হৈছে অসমৰ ডিব্ৰুগড় চহৰক বা ডিব্ৰুগড় জিলাক চাহ নগৰী বুলি কোৱা হয় ভূপেন হাজৰিকাক কি নামেৰে জনা যায় উত্তৰ হৈছে ভূপেন হাজৰিকাক জনা যায় সুধাকণ্ঠ নামেৰে তাৰ পিছৰ প্ৰশ্ন অসমৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি উত্তৰ হৈছে অসমৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম হৈছে অপশ্যন বি জয়মতী জয়মতী চলচ্চিত্ৰৰ পৰিচালকগৰাকীৰ নাম কি উত্তৰ হৈছে জয়মতী চলচ্চিত্ৰৰ পৰিচালকগৰাকীৰ নাম হৈছে অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 39 অসমৰ প্ৰথম বিমানবন্দৰটো ক'ত অৱস্থিত উত্তৰ অপশ্যন চি গুৱাহাটী আৰু এই বিমানবন্দৰটোৰ নাম হৈছে লোকপ্ৰিয় গোপীনাথ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ তাৰ পিছৰ প্ৰশ্ন অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলাখনৰ নাম কি উত্তৰ হৈছে অপশ্যন বি নগাঁও জিলা তাৰে পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 41 অসমৰ প্ৰথম তেল শোধনাগাৰটো ক'ত স্থাপন বা খনন কৰা হৈছিল উত্তৰ হৈছে অপশ্যন এ ডিগবৈত ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত উত্তৰ হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত অপশ্যন এ দৰং আৰু শোণিতপুৰ জিলাত তাৰে পিছৰ প্ৰশ্ন অসমৰ বিখ্যাত ৰঙালী বিহু কোন মাহত পালন কৰা হয় উত্তৰ হৈছে অসমৰ বিখ্যাত ৰঙালী বিহু পালন কৰা হয় অপশ্যন বি এপ্ৰিল মাহত জানুৱাৰী মাহত পালন কৰা হয় মাঘ বিহু তাৰে পিছৰ প্ৰশ্ন অসমৰ কোনখন চহৰ সাংস্কৃতিক নগৰী বুলি জনা যায় বা অসমৰ কোনখন চহৰক সাংস্কৃতিক নগৰী বুলি জনা যায় উত্তৰ হৈছে অপশ্যন এ তেজপুৰক তাৰে পিছৰ প্ৰশ্ন অসমৰ কোনখন নদী দক্ষিণ অসমৰ মুখ্য নদী উত্তৰ হৈছে অপশ্যন চি বৰাক অসম সাহিত্য সভা কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ হৈছে অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল 1971 চনত আৰু ইয়াৰ ফাৰ্ষ্ট অধিৱেশন হৈছিল শিৱসাগৰত আৰু অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় হৈছে যোৰহাট জিলাত তাৰে পিছৰ প্ৰশ্ন অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ নাম কি আছিল উত্তৰ হৈছে অপশ্যন এ পদ্মনাভ গোহাঁই বৰুৱা অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান এটা শিঙৰ গড়ৰ বাবে বিখ্যাত সকলোৱে জানে উত্তৰ হৈছে অপশ্যন চি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ প্ৰথম IAS বিষয়াগৰাকীৰ নাম কি উত্তৰ হৈছে অসমৰ প্ৰথম IAS বিষয়াগৰাকীৰ নাম হৈছে অপশ্যন এ RN দাস নেক্সট কুৱেশ্যন লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন অসমৰ ঐতিহাসিক আহোম ৰাজ্য বা আহোম বংশই অসমত কিমান বছৰ শাসন কৰিছিল শুদ্ধ উত্তৰটো হৈছে আহোম বংশই অসমত প্ৰায় 600 বছৰ কাল শাসন কৰিছিল তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে ধন্যবাদ